Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ। আজিৰ আমাৰ টপিক হ'ব ভেঁকুৰ ৰাজ্য কিংডম ফাংগাই। ভেঁকুৰ ৰাজ্য যিটো আছে, ভেঁকুৰ ৰাজ্যটোক এটা গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে বিবেচনা কৰা হয়, কাৰণ ভেঁকুৰ ৰাজ্যৰ বিস্তৃতি যিটো আছে, ডাইভাৰ্চিটি যিটো আছে, সেইটো বহুত বেছি হয়। ভেঁকুৰ ৰাজ্যৰ বিভিন্নতা বহুত বেছি হয় আৰু ইহঁতৰ প্ৰজননৰ ধৰণৰ কাৰণে ইহঁতক এটা গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে বিবেচনা কৰা হয়। এতিয়া এই যিবোৰ ভেঁকুৰ আছে, ভেঁকুৰসমূহক আমি ক'ত দেখিবলৈ পাওঁ? আমি আমাৰ দৈনন্দিন জীৱনত প্ৰতিটো মুহূৰ্ততে আমি ভেঁকুৰসমূহক বিভিন্ন ঠাইত দেখিবলৈ পাওঁ। যেনেকুৱা আমাৰ যিবোৰ শাক পাচলি থাকে, শাক পাচলিবোৰ যদি কিছুদিন আনি পেলাই ঘৰত থৈ দিয়া হয়, তেতিয়াহ'লে আমি তাতে এটা বগা চামনি দেখিবলৈ পাওঁ। সেইটো হৈছে ভেঁকুৰ। তাৰপিছত যিবোৰ বৰষুণ দিয়াৰ পিছত যিবোৰ আমি বেংচাতা দেখিবলৈ পাওঁ, বেংচাতাবোৰ হৈছে কি ভেঁকুৰ, যাক মানুহে খাদ্য হিচাপেও ব্যৱহাৰ কৰে। যিবোৰ আমাৰ ফল মূল আছে, ফল মূলসমূহ কিছুদিন থৈ দিয়াৰ পিছত আমি তাতেও যেনেকুৱা কমলা টেঙা, আঙুৰ, এইবোৰৰ ওপৰত আমি চামনি পৰা দেখিবলৈ পাওঁ, ৰাইট? সেই যিটো চামনি আছে সেইবোৰ হৈছে কি ভেঁকুৰ। এতিয়া ভেঁকুৰৰ বিভিন্ন ধৰণৰ চৰিত্ৰ বুলি ক'লে ভেঁকুৰবোৰ কেনেকুৱা হয়? ভেঁকুৰৰ কোষটো হৈছে সংকক কেন্দ্ৰীয় কোষ। সংকক কেন্দ্ৰীয় কোষ মানে কি? ইহঁতৰ কোষৰ ভিতৰৰ যিবোৰ কোষ অংগাণু আছে, কোষ অংগাণুসমূহ স্পষ্ট আৰু কোষ কেন্দ্ৰটো স্পষ্ট হয়। সংকক কেন্দ্ৰীয় কোষ হয় আৰু ইহঁত কি হয়? বহুকোষী হয়। বহুত কোষৰ দ্বাৰা ইহঁত গঠিত হয়। আৰু যিটো ইষ্ট ভেঁকুৰ আছে, ইষ্ট ভেঁকুৰটো ইহঁততকৈ বেলেগ হয়, কাৰণ ইষ্ট ভেঁকুৰ যিটো আছে সেইটো এককোষী হয়। ইষ্টৰ বাহিৰে বাকী যিমান ভেঁকুৰ আছে সকলোবোৰ বহুকোষী হয়। আৰু এই ভেঁকুৰসমূহে পৰপুষ্ট হয়। ভেঁকুৰসমূহে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। খাদ্যৰ কাৰণে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হয়। কেনেকৈ ডিপেণ্ডেণ্ট হয় আমি অলপ পিছত ভালকৈ চাম। ইহঁতে সাধাৰণতে গৰম ঠাইত থাকি পেলাই ভাল পায়। গৰম ঠাইত ইহঁতে গজে। যেতিয়া আমি ফল মূলসমূহক যদি আমি ফ্ৰিজত থৈ দিওঁ, তেতিয়াহ'লে কিন্তু ইহঁত বেয়া হৈ নাযায়। কিন্তু যদি আমি উলিয়াই থৈ দিওঁ অলপমান গৰম পৰিৱেশত, তেতিয়া ইহঁতক গজা দেখিবলৈ পোৱা যায়। আৰু ইহঁতে সাধাৰণতে যিবোৰ সেমেকা বায়ু থাকে, সেমেকা বায়ুটো ইহঁতে গজি পেলাই ভাল পায়। ইহঁতৰ ফেভাৰেবল কণ্ডিশ্যন হৈছে গৰম আৰু সেমেকা বায়ু থকা ঠাই, য'ত ইহঁতে সাধাৰণতে গজে। ভেঁকুৰসমূহক সকলো ঠাইতে দেখিবলৈ পোৱা যায়। ভেঁকুৰক বতাহত দেখিবলৈ পোৱা যায়, ভেঁকুৰক পানীত দেখিবলৈ পোৱা যায়, ভেঁকুৰক মাটিত দেখিবলৈ পোৱা যায়। তাৰপিছত ইহঁতক জীৱ জন্তুৰ বোৰত দেখিবলৈ পোৱা যায়, উদ্ভিদত দেখিবলৈ পোৱা যায়। প্ৰায় সকলো ঠাইতে ভেঁকুৰসমূহক দেখিবলৈ পোৱা যায়। ভেঁকুৰবোৰে লৰচৰ কৰিব নোৱাৰে, এঠাইৰ পৰা আন ঠাইত যাব নোৱাৰে। ভেঁকুৰৰ যিটো কোষ থাকে, কোষৰ চাৰিওফালে কোষবেৰ থাকে। কোষবেৰৰ দ্বাৰা গঠিত হয় কোষটো। এইটো হৈছে অভাৰঅল ভেঁকুৰৰ বিষয়ে এটা আমি ইন্ট্ৰডাকশ্যন পালোঁ, যে আমি ভেঁকুৰসমূহ আমাৰ দৈনন্দিন জীৱনত, আমাৰ শাক পাচলি, আমাৰ ফল মূলত আমি দেখিবলৈ পাওঁ। ইহঁত সংকক কেন্দ্ৰীয় হয়, ইহঁত বহুকোষী হয়। ইষ্টৰ বাহিৰে বাকীবোৰ ইহঁত গৰম ঠাইত গজি পেলাই ভাল পায়। ইহঁতক বতাহ, বায়ু, মাটি, উদ্ভিদ, প্ৰাণী সকলোতে দেখিবলৈ পোৱা যায়। ভেঁকুৰবোৰ যিহেতু বেলেগৰ ওপৰত নিৰ্ভৰ কৰি খাদ্যৰ কাৰণে, পুষ্টিৰ কাৰণে নিৰ্ভৰ কৰে, সেইকাৰণে ইহঁতৰ কাৰণে এটা বেলেগ ৰাজ্য গঠন কৰা হৈছে, ভেঁকুৰ ৰাজ্য। অংগসংস্থান আৰু বাসস্থানৰ ক্ষেত্ৰত ইহঁতৰ বহুত বৈচিত্ৰ্য আছে। বহুত সংখ্যক ভেঁকুৰ ৰাজ্যটো এটা ডাঙৰ ৰাজ্য হয়, ইহঁতৰ অংগসংস্থান আৰু ইহঁতৰ বিভিন্ন বাসস্থানৰ কাৰণে। যদি আমাৰ পাউৰুটিখনত মল্ডৰ আৱিৰ্ভাৱ ঘটিছে, নাইবা কমলা টেঙাটো পচিবলৈ লৈছে, তেতিয়া আমি জানিব লাগিব যে এইবিলাক কিহৰ কাৰণে হৈছে? ভেঁকুৰৰ কাৰণে হৈছে। যদি তুমি ব্ৰেড এটুকুৰা ৰাখি থৈছা, তুমি ৰুটি ৰাখি থৈছা, এদিন দুদিন পিছতে চাবা তাতে ক'লা চামনি পৰে, ফল মূলসমূহত বগা বগা চামনি পৰে। এই চামনিবোৰ কিহৰ কাৰণে পৰে? ভেঁকুৰৰ কাৰণে পৰে। সেইবোৰ হৈছে ভেঁকুৰ। আমি খোৱা মাছৰুম বা বেংচাতাবোৰ ভেঁকুৰ হয়।
মাছৰুম ভেঁকুৰ হয়। যেতিয়া বৰষুণ পৰিলেও আমি ইহঁতক দেখিবলৈ পাওঁ। আজিকালি মানুহে ভেঁকুৰ পেংচাতা ভেঁকুৰৰ কালচাৰ কৰে, কাৰণ ইয়াৰ বহুত ডিমাণ্ড আছে আজিকালি। সৰিয়হ গছৰ পাতত দেখা দিয়া বাগদাগসমূহ এবিধ পৰজীৱী ভেঁকুৰৰ কাৰণে হয়। যদি কোনোবাই সৰিয়হ গছ দেখিছা, তাৰ পাতত বেলেগ ধৰণৰ কিবা গঠন দেখিবলৈ পাবা। এইবোৰ হৈছে পৰজীৱী ভেঁকুৰ, যিবোৰ তাৰ পৰা পুষ্টি গ্ৰহণ কৰে সৰিয়হৰ পাতৰ পৰা। কিছুমান এককোষী ভেঁকুৰ যেনেকুৱা ইষ্ট, ৰুটি আৰু বিয়েৰ তৈয়াৰ কৰোঁতে ইয়াক ব্যৱহাৰ কৰা হয়। চ' ভেঁকুৰৰ বহুত বেছি তোমাৰ ইণ্ডাষ্ট্ৰিয়েল ভেলু আছে। তোমালোকে ক্লাছ 12ত এটা চেপ্টাৰ পাবা, মানৱ কল্যাণত অনুজীৱ, তাতে পাবা ভেঁকুৰসমূহক বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। সিহঁতক ৰুটি বনাবলৈ, ইষ্ট বনাবলৈ, বিয়েৰ বনাবলৈ, তাৰপিছত আৰু বিভিন্ন ধৰণৰ বস্তু যেনেকুৱা ব্ৰেড বনাবলৈ, সিহঁতে এইবোৰ যে ফুলে বস্তুবোৰ যে ফুলা বস্তু যিবোৰ আছে, তেনেকুৱা স্পঞ্জি বস্তু যিবোৰ আছে, তেনেকুৱা বস্তু বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। আন কিছুমান ভেঁকুৰ আকৌ বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ দেহত ৰোগৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা নহয় যে ভেঁকুৰবোৰে কেৱল আমাৰ কাৰণে সহায়ক হয়। ভেঁকুৰৰ পৰা মানুহৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। চ' ইয়াৰ নেগেটিভ ছাইডো আছে। ঘেঁহুৰ মৰিচা ৰোগ সৃষ্টি কৰা পাকচেনিয়া ইয়াৰ এটা উদাহৰণ। ভেঁকুৰবোৰ যে পৰজীৱী হয়, ইহঁতে যে জীৱৰ দেহত বাস কৰে, কিছুমান আছে যিবোৰে ক্ষতি নকৰে, কিন্তু কিছুমানে যদি উদ্ভিদৰ দেহত আছে তেতিয়াহ'লে ইহঁতে উদ্ভিদৰ ক্ষতি কৰিব। যদি প্ৰাণীৰ দেহত আছে, প্ৰাণীৰ ইহঁতে ৰোগৰ সৃষ্টি কৰিব পাৰে। কিছুমান ভেঁকুৰৰ সহায়ত এণ্টিবায়'টিক প্ৰস্তুত কৰা হয়, যেনেকুৱা পেনিচিলিয়ামটো কি কৰা হৈছিল, ভেঁকুৰৰ পৰা সৃষ্টি কৰা হৈছিল। চ' পেনিচিলিয়াম বনোৱা যিজন চাইণ্টিষ্ট আছিলে, তেওঁ বেলেগ এটা পৰীক্ষা কৰি আছিলে। বেলেগ এটা পৰীক্ষা কৰোঁতে তেওঁ এক্সিডেণ্টলি পেনিচিলিয়ামটো প্ৰস্তুত কৰিছিলে। বেচিকেলি পেনিচিলিয়ামটো ভেঁকুৰৰ পৰা প্ৰস্তুত কৰা এবিধ প্ৰতিজৈৱিক হয়। ভেঁকুৰবোৰ যিকোনো ঠাইতে এভেইলেবল হয়। আমি যিকোনো ঠাইতে ইয়াক দেখিবলৈ পাওঁ। বায়ু, মাটি, পানী, উদ্ভিদ, প্ৰাণীৰ ওপৰত ইহঁত থাকে। ইহঁত গৰম আৰু সেমেকা আৰ্দ্ৰ ঠাই যিবোৰ থাকে, তাৰমানে বতাহত পানী থকা ঠাণ্ডা যিবোৰ বতাহ থাকে, সেইবোৰত ইহঁতক দেখিবলৈ পোৱা যায়। খাদ্যবস্তুবোৰ ৰেফ্ৰিজাৰেটৰৰ ভিতৰত কিয় ৰখা হয়? কাৰণ ইয়াৰ উষ্ণতা কম থাকে আৰু কম উষ্ণতাত ভেঁকুৰ গজিব নোৱাৰে। কিন্তু বাহিৰত থৈ দিলে ইহঁত সোনকালে বেয়া হয়। পাউৰুটি এটা যদি ৰেফ্ৰিজাৰেটৰত থয় বহুত দিনলৈকে থাকে, কিন্তু বাহিৰত থ'লে যিহেতু বাহিৰৰ পৰিৱেশটো গৰম হয়, যাৰ কাৰণে ইহঁতত সোনকালে ভেঁকুৰ লাগে আৰু এইবোৰ পচিবলৈ আৰম্ভ কৰে। এককোষী ইষ্টৰ বাহিৰে সকলোবোৰ ভেঁকুৰ সাধাৰণতে সূত্ৰাকাৰ হয়। ইহঁতে হাইপি গঠন কৰে, সূত্ৰ গঠন কৰিব পাৰে। সূত্ৰ মানে কেনেকুৱা ধৰণৰ? সূত্ৰ হৈছে এনেকুৱা ধৰণৰ ডাল। ইহঁত মানে এটা জালৰ গঠন কৰে, এনেকুৱা জালৰ গঠন কৰে ইহঁতে। এনেকুৱা ধৰণৰ হয়। ইষ্টৰ বাহিৰে বাকী যিমান আছে আটাইবোৰ ভেঁকুৰে এনেকুৱা ধৰণৰ হয়। ইহঁতৰ দেহটো কিছুমান দীঘলীয়া মিহি সূত্ৰৰ দ্বাৰা গঠিত হয়। এনেকুৱা সূত্ৰ, এইবোৰ হৈছে কি একোটা সূত্ৰ। ইহঁতৰ দেহটো সূত্ৰৰ দ্বাৰা গঠিত হয়, মিহি মিহি সূত্ৰৰ দ্বাৰা গঠিত হয়। আৰু সূত্ৰবিলাকৰ আকৌ কিছুমান অনুসূত্ৰ আছে। সৰু সৰু এইবোৰ হৈছে অনুসূত্ৰ, ডাঙৰবোৰ সূত্ৰ আৰু সূত্ৰ আকৌ কিছুমান অনুসূত্ৰ থাকে সৰু সৰু। অনুসূত্ৰবোৰ শাখা প্ৰশাখাযুক্ত আৰু পৰস্পৰ মিহলি হৈ থাকে, এটা আনটোৰ সৈতে মিহলি হৈ থাকে। ইহঁতৰ বহু শাখা আৰু প্ৰশাখা থাকে। অনুসূত্ৰবোৰৰ এনে সমষ্টিসমূহক সূত্ৰপুঞ্জী মাইচেলিয়াম বুলি কোৱা হয়। চ' যেতিয়া এই অনুসূত্ৰবোৰ লগ লাগি পেলাই এটা গ্ৰুপ গঠন কৰে, তেতিয়া তাক কি বুলি কোৱা হয়? মাইচেলিয়াম বা সূত্ৰপুঞ্জী বুলি কোৱা হয়। কিছুমান হাইফা সম্পূৰ্ণৰূপে নলকা আৰু কোষপ্ৰৰসৰ সংখ্যা কোষকেন্দ্ৰৰ পৰিপূৰ্ণ। এনেবোৰ হাইফাক চিনচাইটক হাইফা বুলি
কোৱা হয়। কিছুমান হাইফাত বহুত নলী থাকে আৰু কোষ প্ৰৰখত বহুত কোষ কেন্দ্ৰ থাকে। এনেবোৰক কি বুলি কোৱা হয়? চিনচাইটিক হাইফা বুলি কোৱা হয়। আৰু অন্যবোৰৰ ক্ষেত্ৰত হাইফাবোৰৰ মাজে মাজে প্ৰস্থ বেৰ দেখিবলৈ পোৱা যায়। মাজে মাজে ইহঁতৰ বেৰ থাকে। প্ৰস্থ বেৰ থকা হাইফাবোৰক প্ৰস্থ বেৰ বিশিষ্ট হাইফা বুলি কোৱা হয়। চ' বেচিকেলি হাইফা আমি কেই প্ৰকাৰৰ পালোঁ? হাইফা 2 প্ৰকাৰৰ। এটা হাইফা আছে যাক চিনচাইটিক হাইফা বুলি কোৱা হয়। চিনচাইটিক হাইফাসমূহত বহুত নলিকা থাকে, কোষ প্ৰৰখৰ সংখ্যা বহুত থাকে আৰু কোষ কেন্দ্ৰৰে ইহঁত পৰিপূৰ্ণ থাকে। তাৰমানে ইহঁতৰ নলিকা, কোষ প্ৰৰখ আৰু কোষ কেন্দ্ৰ এই তিনিটা বস্তু বেছিকৈ থাকে, তাক চিনচাইটিক বুলি কোৱা হয়। আৰু এটা আছে যাক প্ৰস্থবেৰ বিশিষ্ট কোৱা হয়, যিটো হাইফাৰ মাজে মাজে প্ৰস্থ বেৰ থাকে। ভেঁকুৰৰ কোষবেৰখন কাইটিন আৰু পলিছেকেৰাইডৰ দ্বাৰা গঠিত হয়। চ' এটা ৰিজিড কোষবেৰ থাকে ইহঁতৰো, কাইটিন আৰু পলিছেকেৰাইডৰ দ্বাৰা গঠিত কোষবেৰ ইহঁতৰ দেহত দেখিবলৈ পোৱা যায়। ভেঁকুৰবোৰ কি হয়? পৰপুষ্ট হয়, আনৰ ওপৰত আহাৰৰ বাবে নিৰ্ভৰ কৰে আৰু এইটোও 3 প্ৰকাৰৰ হয়। এটা হৈছে মৃতজীৱী, এটা হৈছে পৰজীৱী আৰু এটা হৈছে সহজীৱী। এই 3 প্ৰকাৰে ইহঁতে আনৰ ওপৰত নিৰ্ভৰ কৰি আহাৰ গ্ৰহণ কৰে। মৃতজীৱী হিচাপে ইহঁতে কি কৰে? যিবোৰ মৃতদেহ থাকে, গেলা পচা বস্তু থাকে, তাৰ পৰা ইহঁতে আহাৰ গ্ৰহণ কৰে, তেতিয়া তাক মৃতজীৱী বা চেপ্ৰফাইট বুলি কোৱা হয়। আৰু আনবিধ হৈছে যিবোৰে বেলেগ উদ্ভিদ বা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য আহৰণ কৰে, যিবোৰক কি বুলি কোৱা হয়? পৰজীৱী। এটাই মৃত জীৱ জন্তুৰ পৰা আহাৰ গ্ৰহণ কৰে, যাক মৃতজীৱী, আৰু আনটোৱে বেলেগ জীৱৰ দেহত থাকি তাৰ পৰা আহাৰ গ্ৰহণ কৰে। আৰু আনবিধ হৈছে সহজীৱী, যিয়ে আনৰ দেহত থাকে, তাক হেল্প কৰে আৰু নিজেও তাৰ পৰা হেল্প লৈ পেলাই জীয়াই থাকে। যেনেকুৱা ভেঁকুৰ শেলাইৰ সহজীৱিতা লাইকেন বোলে, আৰু সিহঁতৰ উচ্চ খাপৰ উদ্ভিদৰ শিপা আৰু ভেঁকুৰৰ সহজীৱিতাক মাইকৰহাইজা বুলি কোৱা হয়। এই যিটো সহজীৱিতা আছে সেইটো মই অকণমান ডিটেইলছত আলোচনা কৰিম, কেনেদৰে ইহঁতে সহজীৱী হিচাপে বাস কৰে। চ' সহজীৱিতা মানে কি? সহজীৱিতা কেৱল মাত্ৰ ভেঁকুৰে নহয়, বেলেগ জীৱেও সহজীৱিতা ধৰ্মটো দেখুৱাব পাৰে। সহজীৱিতা মানে হৈছে কি? বেলেগৰ সৈতে একেলগে বাস কৰা, এটাই আনটোক সহায় কৰি, মিউচুৱেলি বেনিফিটেড হৈ এটাই আনটোক বেনিফিট কৰি পেলাই একেলগে বাস কৰাক সহজীৱিতা বুলি কোৱা হয়। সহজীৱিতাও বিভিন্ন ধৰণৰ আছে। এটা সহজীৱিতা আছে য'ত এটা জীৱে আনটো জীৱৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে। এটাই আনটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে, এইটো এটা সহজীৱিতা। নিৰ্ভৰ কৰে। চ' সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰাৰ এটা উদাহৰণ হৈছে যেনেকুৱা যিবোৰ ফুল ফুলা গছ আছে, ফুল ফুলা গছ আৰু যিবোৰ আমাৰ মাখি আছে, মৌ-মাখি আছে, ফুল ফুলা গছ আৰু মৌ-মাখি। এতিয়া মৌ-মাখিয়ে ফুলৰ ওপৰত কিহৰ কাৰণে নিৰ্ভৰ কৰে? মৌ-মাখিক ফুলৰ পৰা কি লাগে? ইহঁতক মৌ লাগে, ৰাইট? মৌৰ কাৰণে ইহঁতে নিৰ্ভৰ কৰে। আৰু ফুলসমূহে মৌ-মাখিৰ পৰা কি সহায় পায়? ফুলসমূহে মৌ-মাখিৰ পৰা কি পায়? ইহঁতে পৰাগ জগত সহায় কৰে। ইহঁতৰ ৰেণুসমূহ লৈ গৈ পেলাই পৰাগ জগত সহায় কৰে। চ' দুয়োটাই এটাই আনটোক সহায় কৰিছে। এতিয়া মৌ-মাখিৰ ওচৰত বেলেগ একো অপশ্যন নাই, হয়নে? সিহঁতে বেলেগ ঠাইৰ পৰা ল'ব নোৱাৰে, সিহঁতে কেৱল ফুলৰ পৰাহে মৌ ল'ব পাৰে। গতিকে ইহঁতে ফুলৰ ওপৰত কি হয়? সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে। চ' এইটো হৈছে এটা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰা উদাহৰণ, মৌ-মাখি আৰু ফুলৰ। তাৰপিছত আৰু এটা আছে, যিয়ে এটাই আনটোৰ ওচৰত থাকে যদিও ইহঁতে এটাই আনটোৰ ওপৰত একেবাৰে সম্পূৰ্ণৰূপে ডিপেণ্ডেণ্ট নহয়, ইহঁতে সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰে।
তোমালোকে চাগে মহ দেখিবলৈ পাইছা। মহ যেতিয়া পথাৰত চৰাই থোৱা হয় তেতিয়া মহৰ গাত তোমালোকে কাউৰী দেখিবলৈ পাইছা। মহৰ পিঠিত কাউৰী বহি থাকে। এই যিবোৰ মহ আছে, মহটো হৈছে এবিধ লেতেৰা প্ৰাণী। লেতেৰা হোৱাৰ কাৰণে ইয়াৰ গাত বহুত ধৰণৰ গোবৰুৱা পোক পৰুৱাসমূহ ইয়াৰ পিঠিত থাকে। কাউৰীসমূহে যেতিয়া ইয়াৰ পিঠিত পৰে তেতিয়া ইহঁতে এই পিঠিৰ পৰা পোক পৰুৱাসমূহ ভক্ষণ কৰে। যেতিয়া পোক পৰুৱাসমূহ ভক্ষণ কৰে তেতিয়া মহটোৱে পোক পৰুৱাৰ পৰা কি পায়? ৰক্ষা পায়। আৰু কাউৰীয়ে এই পোক পৰুৱাসমূহ খাদ্য হিচাপে গ্ৰহণ কৰে। কিন্তু ইহঁতে এটা আনটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰে। কাউৰীৰ বেলেগ খাদ্যৰ চ'ৰ্চ আছে, ৰাইট? আৰু মহৰো বৰ বেছি ইয়াৰ পৰা অসুবিধা নহয় পোক পৰুৱাৰ পৰা। ইহঁত সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰে। আৰু এটা আছে যাক এক্ট'চিম্বাইচিছ বুলি কোৱা হয়, যিবোৰ পৰজীৱী থাকে, পৰজীৱীসমূহে প্ৰাণীৰ দেহৰ ওপৰত বাস কৰে। প্ৰাণীৰ দেহৰ ওপৰত বাস কৰা যেনেকুৱা ওকণিবোৰ আছে। ওকণিবোৰ যে আমাৰ মূৰত থাকে, আমাৰ মূৰৰ ওপৰত থাকে, আমাৰ মূৰৰ ওপৰৰ পৰা ইহঁতে কি কৰে? তেজ শোষণ কৰে। যিহেতু ওপৰত থাকে, সেইটো হৈছে ওপৰত থকা পৰজীৱী। কিছুমান পৰজীৱী আছে যিবোৰ আমাৰ দেহৰ ভিতৰত থাকে, যিবোৰৰ কিছুমানে আমাৰ ৰোগ সৃষ্টি কৰিব পাৰে, হয়নে? যেনেকুৱা ক্ষুদ্ৰ অনুজীৱবোৰ আমাৰ দেহৰ ভিতৰত থাকে। এইবোৰ হৈছে ভিতৰত থকা পৰজীৱী। পৰজীৱী যিবোৰ আছে এইবোৰ বিভিন্ন ধৰণৰ আছে। কিছুমান দেহৰ ওপৰত থাকে, কিছুমান ভিতৰত থাকে, কিছুমান সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে, কিছুমান সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰে। ইয়াতে আমি কি পাইছোঁ? শেলাইৰ বিষয়ে পাইছোঁ, ৰাইট? শেলাই আৰু ভেঁকুৰ। শেলাই আৰু ভেঁকুৰে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰে। কেনেকৈ নিৰ্ভৰ কৰে? এই যিবোৰ শেলাই আছে, শেলাইসমূহে সালোক সংশ্লেষণ কৰিব পাৰে। শেলাই যেতিয়া সালোক সংশ্লেষণ কৰে তেতিয়া তাৰ পৰা কি হয়? খাদ্য প্ৰস্তুত হয়। আৰু সেই খাদ্য ভেঁকুৰে গ্ৰহণ কৰে। আৰু ভেঁকুৰসমূহে শেলাইক কেনেকৈ সহায় কৰে? ভেঁকুৰে শেলাইক প্ৰটেকশ্যন দিয়ে, ৰক্ষণাবেক্ষণ দিয়ে, থকাৰ কাৰণে বাসস্থান দিয়ে, আশ্ৰয় দিয়ে আৰু ৰক্ষণাবেক্ষণ দিয়ে। যেতিয়া বহুত বেছি ৰ'দ ওলায় তেতিয়া কি হ'ব পাৰে? শেলাইবোৰ শুকাই যাব পাৰে। সেইকাৰণে ভেঁকুৰে শেলাইসমূহক নিজৰ ভিতৰত সোমাই লয় যাতে ইহঁত শুকাই নাযায়, আৰু ইহঁতক বাসস্থানো প্ৰভাইড কৰে। এনেদৰে কি কৰে? এটাই আনটোক সহায় কৰে। এটাই আহাৰ প্ৰস্তুত কৰে, এটাই বাসস্থান দিয়ে আৰু ৰক্ষণাবেক্ষণ কৰে। এনেদৰে ভেঁকুৰ আৰু শেলাই যে সহজীৱিতা হিচাপে বাস কৰে, ইয়াক লাইকেন বুলি কোৱা হয়। আজি ভিডিঅ'ত ইমানখিনি। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।